বাংলা সাহিত্য সভা অসমৰ লিডু মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে সন্ধিয়া সমন্বয়ৰ বাৰ্তাৰে মাৰ্ঘেৰিটা কালিবাৰীত বসন্ত মিলন মেলা শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু গৌৰনিতাই দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী পাতনি মেলা হয়। সৰস্বতী দেৱী বন্দনাৰে মূল শুভাৰম্ভ কৰা মূল কাৰ্যসূচী আধৰে বাংলা শাখা সাহিত্য সভা অসমৰ লিডু মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক অমিত দাসে। ইয়াৰ পিছতে বাংলা শাখা সাহিত্য সভাৰ বহুভাষিক বাৰ্ষিক আলোচনী সমন্বয়ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বহুভাষিক বাৰ্ষিক আলোচনী সমন্বয়ৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে লিডুৰ বিশিষ্ট কবি তথা সাহিত্যিক ৰঞ্জিত কুমাৰ দত্তই। অনুষ্ঠানত বহু কেইগৰাকী খ্যাত অখ্যাত শিল্পীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বসন্ত সংগীত, কবিৰ কাজী নজৰুলৰ ইছলামৰ উপৰিও বাংলা আৰু হিন্দী বোলছবিৰ হোলী গীত আদি পৰিৱেশন কৰে। সন্ধিয়াৰ পৰা মাজনিশাৰলৈকে মাৰ্ঘেৰিটা কালিবাৰী চৌপাশ ভিন্ন নৃত্য গীতেৰে জীপাল হৈ উঠে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত অসম সাহিত্য সভাৰ লিডু শাখা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ দত্ত, মাৰ্ঘেৰিটা সাংবাদিক সংস্থা সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, বাংলা সাহিত্য সভা অসমৰ লিডু মাৰ্ঘেৰিটা শাখা সাহিত্য সভা সভাপতি শান্তনু চৰকাৰ, উপসভাপতি অৰুণ পাল, অমিত বৰঠাকুৰ সহ বহু সংখ্যক গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। খুব ভাল লাগিছে আৰু মাৰ্ঘেৰিটা ইতিহাসৰ বাবে ই এটা সোণালী ক্ষণ বুলি এইটো কাৰণে কৈছোঁ যে আজি বাংলা সাহিত্য সভাৰ উদ্যোগত বসন্ত মিলন উৎসৱৰ এই প্ৰাকখনত এখন স্মৰণিকা উন্মোচন কৰিবলৈ পালোঁ। উন্মোচন কৰিবলৈ পোৱাৰ ভাল লগাৰ কাৰণটো হ'ল যে স্মৰণিকাখন মই চালোঁ, তাত থকা এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন ভাষাভাষী লিখকৰ চিন্তাৰ ইয়াত সমন্বয় ঘটিছে। গতিকে ই মাৰ্ঘেৰিটাৰ বাবে এক শুভ লক্ষণ। বাংলা সাহিত্য সভাই অসম সাহিত্য সভা লগত একেলগ হৈ কাম কৰাৰ পৰিকল্পনা লৈছে বুলি মই গম পালোঁ। ইয়ে মোক অতি সুখী কৰি তুলিছে আৰু এই শাখাটোৰ যিগৰাকী সভাপতি শান্তনু চৰকাৰ, তেখেত মোৰ বহু দিনৰ বন্ধু। আজি প্ৰায় 40টা বছৰে তেওঁৰ লগত মই সাহিত্য চৰ্চা কৰি আছোঁ। মই জানো আৰু এই মিলন যেন যুগমীয়া হয়। অসমীয়া আৰু বাংলা ভাষী যিসকল ব্যক্তি আছে সেইসকলৰ লগত থকা এক মধুৰ সম্পৰ্ক যাতে গঢ়ি উঠে। কাৰণ আপোনাসকলে নিশ্চয় জানে
মাৰ্ঘেৰিটাত বিভিন্ন ভাষা ভাষীৰ লোকেৰে ইয়াত এখন মিনি ইণ্ডিয়া গঢ়ি তুলিছে গতিকে ইয়াৰ এক বৰ্ণিল সংস্কৃতিৰ মাজত নিজকে খাপ খাই থকা নিজকে জিলিকি থকা মুকুতা মণিৰ দৰে অসমীয়া আৰু বাংলা জাতিটোৱে তেওঁলোকৰ ভাষা সাহিত্যৰ চৰ্চাৰ বাবে যিখিনি উদ্যমেৰে কাম কৰিছে তাৰ বাবে ধন্য মানিছোঁ আজি এই সুন্দৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান অলপ সময়ৰ কাৰণে উপভোগ কৰিম গতিকে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ আপোনাসকলে অনুষ্ঠানটো প্ৰচাৰৰ বাবে যিখিনি কষ্ট কৰিছে অটনিৰ পৰা ইমান বৰষুণৰ মাজতো আপোনাসকলে লিডুৰ পৰা এইফালে মাৰ্ঘেৰিটাৰ পৰা ইয়ালে যে আপোনালোক আহিছে তাৰ বাবে আপোনালোকে ধন্যবাদৰ পাত্ৰ ইয়াকে কৈ কৰোঁ আজি আমাৰ এইটো বসন্ত মিলন মেলা উৎসৱ দীৰ্ঘদিনীয়া এটা প্ৰচেষ্টা এটা আছিলে আৰু এইটো আমি কেইবাদিন ধৰিয়ে চিন্তা কৰি আছিলোঁ কেতিয়া কৰোঁ কিন্তু বিভিন্ন আহুকাল থকাৰ কাৰণে আমি কৰিব পৰা নাই গতিকে আমি আজি 16 তাৰিখটো এই দিনটো বাছি ল'লোঁ কাৰণ ইতিমধ্যে পৰীক্ষাবিলাকো চলি আছিলে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ বছৰেকীয়া মুখপত্ৰ যেতিয়া সমন্বয় এতিয়া উন্মোচন কৰা হ'ল আৰু আপুনি তাকে দেখিছে যে সমন্বয়ৰ এটা বাৰ্তা ইয়াত আছে আমাৰ ইয়াত অসমীয়া ভাষাত আৰু বাংলা ভাষাত লিখা হৈছে আৰু এনে কিছুমান গুৰুত্বপূৰ্ণ বিষয় দিয়া হৈছে যিটো লৈ মাজে মাজে আমাৰ মূৰ কামৰণি হৈ থাকে বিভিন্ন সমস্যাত উদ্ভৱ হৈ থাকে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে এটা সমন্বয়ৰ বাৰ্তা যাতে আমি সমাজলৈ বিয়পাই দিব পাৰোঁ তাকে উদ্দেশ্য আগত ৰাখিয়ে আমি এই আলোচনী কৰি ওলাইছোঁ ইয়াত আপোনালোকে যেনেকৈ পাব হোমেন বৰগোহাঁই দেৱৰ পুতেক ডাঙৰ পুতেক অনিন্দ্য বৰগোহাঁই দেৱ তেওঁৰ পিতৃস্মৃতি লিখিছে আৰু তেওঁ হোমেন বৰগোহাঁই দেৱ নিৰুপমা বৰগোহাঁই তেওঁলোকৰ ল'ৰাবিলাকক কেনেকৈ পোহপাল দিছিলে ডাঙৰ দীঘল কৰিছিলে সেইবিলাক লৈ তেওঁলোকে বিতংকৈ লিখিছে তেনেকুৱাই আছে মণিদীপা শৰ্মা বৰঠাকুৰ তেওঁলোকে লিখিছে যে আজিকালি আমি কিতাপ নপঢ়োঁ আৰু তেওঁ দেউতাক তেওঁ টিপাম টি গাৰ্ডেনৰ মালকিন হয় তেওঁলোকে ডিগবৈ ক্লাবত আহি পঢ়িছিলে তেওঁৰ কিতাপৰ পঢ়াৰ ৰাগ দেখি তেওঁৰ দেউতাক তেওঁক মানে এটা চাইকেল কিনি দিছিলে যে তই নিজাববীয়াকৈ যাবি নিজাববীয়াকৈ পঢ়ি আহিবি এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কথাবিলাক যিটো এটা পজিটিভ ইতিবাচক যিটো আমি দেখিছোঁ বিভিন্ন ধৰণৰ অনৈতিক কামবিলাক আৰম্ভ হৈছে ল'ৰা ছোৱালী মা দেউতাকক গ্ৰাহ্য নকৰে এই যে সমাজৰ এটা বিশৃংখল এটা অৱস্থা তাৰ বিষয়ত এটা দিশা এটা দেখুৱাবৰ কাৰণে আমি এই বস্তুবিলাক কৰিছোঁ এটা নিৰ্দিষ্ট লক্ষ্যত অকল আলোচনীৰ কাৰণে আলোচনী নহয় এই আলোচনীখন এনেই আলোচনী নহয় ইয়াৰ পিছত মই দুই এটা বিষয় ক'লোঁ সেই বিষয়বিলাক লৈ আছে গতিকে আমি এটা সমন্বয়ৰ বাৰ্তা লৈ এতিয়া আমাৰ ইয়াত দীঘল বক্তা আহিছে বা বক্তব্য ৰাখিছে তেওঁলোকেও সেই একেটা কথাকেই কৈছে আৰু মাৰ্ঘেৰিটা এনেকুৱা এটা অসাম্প্ৰদায়িক জায়গা য'ত ইয়াত আপুনি চাওক গুৰুদ্বাৰা আছে ইয়াত কালীবাৰী আছে সৌ দিশতে আপুনি মছজিদ পাব সৌ দিশত পাব খ্ৰীষ্টিয়ান চাৰ্চ একেটা মানে উইদিন 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত এনেকুৱা ঠাই আপুনি হয়তো ভাৰতবৰ্ষৰ পাবলৈ খুব টান গতিকে আমি ইয়াত সদায় মিলা প্ৰীতিৰে আছোঁ 1952 চনত যেতিয়া অসম সাহিত্য সভাৰ অধিৱেশন ইয়াত হৈছিলে তেতিয়া দেখা গৈছিলে আমাৰ কোষাধ্যক্ষৰ ডাঙৰীয়া আছিলে বিশ্বেশ্বৰ গোৱৰাই যিটো এন কে ঘোষৰ মালিক ইয়াত ৰবীন্দ্ৰ জয়ন্তী 1962 চনত হৈছিল তেওঁ পৌৰোহিত্য কৰিছিলে বিপিন চন্দ্ৰ বৰগোহাঁই দেৱ যোগীৰাজ বসুদেৱ তেওঁৰ মুখ্য বক্তা হিচাপে আহিছিলে এই যে সুদূৰ কালৰ পৰাই এটা সমন্বয়ৰ এটা গঢ় লৈ উঠিছে আৰু আমি সেই লিগেচি সেই ঐতিহ্য বহন কৰি গৈছোঁ এবং অহা দিনবিলাকত আমাৰ উঠি অহা প্ৰজন্ম যাতে এইটো অনুভৱ কৰে আৰু তেওঁলোকে আগুৱাই লৈ যাব পাৰে ইয়াকে কামনা কৰি আজিৰ এই অনুষ্ঠানটো আমি পাতিবলৈ লৈছোঁ গতিকে আপোনালোকক সদৌতিলৈ এইটো ধন্যবাদ থাকিল আপোনালোকে আহিছে যিমানেই আমাৰ এই ভাল ভাল কথাবিলাক যেনেকৈ আমি অনুভৱ কৰিছোঁ আমাৰ পৰৱৰ্তী প্ৰজন্মও যাতে অনুভৱ কৰে প্ৰচাৰ কৰে আঁকোৱালি লয় তাকে কামনা কৰিছোঁ ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।